আচলতে আমি চাওক আজি 25টা দিন উকলি গ'ল বোকাহাট সমজিলাৰ অন্তৰ্গত বাদুলিপাৰ চাহ বাগিচাত ৰঙামাটি চাহ বাগিচাৰ নিৰ্বাহী বৰ্ষা হাজাম আৰু অনামিকা ৰবি দাস দুয়োগৰাকী ছোৱালী তাতে এখন নলা যিটো নলা প্ৰায় 15 ফুট 10 ফুট দ খান্দিছে এখন বাগিচাত কোনো ধৰণে তেওঁলোকে পানীৰ জলসিঞ্চন ব্যৱস্থা কৰিব পাৰে কিন্তু জলসিঞ্চন ব্যৱস্থা কৰাৰ লগতে তেখেতসকলে তাত বেৰৰ ব্যৱস্থা কৰিব লাগিব সাৱধান বানি দিব লাগে কিন্তু দুৰ্ভাগ্যক্ৰমে তাত যেতিয়া ছোৱালী এজনী মৰি গ'ল সেই ছোৱালীজনী মৰাৰ পাছত তাত কিন্তু ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিছে আৰু সেই ফেন্সিং দিয়াৰ যেতিয়া আমি প্ৰতিবাদ কৰিলোঁ প্ৰতিবাদ কৰাৰ পাছত যেতিয়া আমি জিলা প্ৰশাসন সমজিলা প্ৰশাসনক বিষয়টো অৱগত কৰিলোঁ তেওঁলোকেও আমাক আশ্বাস প্ৰদান কৰিলে যে আমি খুব সোনকালে বিষয়খিনি সমাধান কৰিম বুলি কিন্তু তেখেতসকলে আজি 25টা দিনে উকলি গ'ল আজিলৈকে কোনো ধৰণৰ বাবা চাহাবৰ কৰ্তৃপক্ষ হওক বাদলিপাৰ টি কোম্পানীয়ে হওক বা চৰকাৰ ফালৰ পৰা কোনো ধৰণৰ তাত ব্যৱস্থা গ্ৰহণ নকৰিলে এতিয়াও যিগৰাকী অনামিকা ৰবি দাস এতিয়া তেখেত চিকিৎসাধীন হ'ব লগা হৈছে তেখেতে পইচাৰ অজুহাতত ঘৰত থাকিব লগা হৈছে আমি বাৰে বাৰে বাবা চাহাবৰ কৰ্তৃপক্ষসকলক আমি কৈ আহিছিলোঁ যে অতি শীঘ্ৰে আপোনালোক আহি সেই পৰিয়ালটোৰ ওচৰত থিয় দিয়ক কিন্তু 25টা দিন উকলি গ'ল আজিৰ তাৰিখলৈকে বাবা চাহাব এই বাগিচাখনত অহা নাই লগতে পৰিয়ালবৰ্গৰ ওচৰতো খবৰ লোৱা নাই যাৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আজি পুনৰ দেৰগাঁও আমাৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এটা কথা আমি ক'ব লাগিব যে যিটো পৰিয়ালৰ ছাত্ৰীগৰাকী মৃত্যুমুখত পৰিলে সেই পৰিয়ালৰ ছাত্ৰীগৰাকী পৰিয়ালক 10 লাখ টকা ক্ষতিসাধন হিচাপে দিব লাগিব দ্বিতীয়তে যিগৰাকী ছাত্ৰী এতিয়াও মেডিকেলে হৈ আছে তেখেতকো 10 লাখ টকা ক্ষতিপূৰণ দিব লাগিব আৰু লগতে এই প্ৰক্ৰিয়াটোত নিশ্চিতভাৱে অকল বাদুলিপাৰত হোৱা নাই বাদুলিপাৰ টি কোম্পানীৰ অধীনত আপোনাৰ বন বাগিচা গৰিয়াজান হেন্দুৰী টিং প্ৰত্যেকটো বাগানত বাবা চাহাবে এনেধৰণে নলা খান্দি থৈছে আজি আমাৰ ৰঙামাটিৰ ছোৱালী এজনী মৰিছে যাৰ কাৰণে তেখেতে গুৰুত্ব দিয়া নাই যদি বাদুলিপাৰ চাহ বাগিচাৰ এজনী যদি ছোৱালী মৰিলেহেঁতেন বাদুলিপাৰ চাহ বাগিচাৰ এজনী যদি কৰ্মচাৰী মৰিলেহেঁতেন তেন্তে কি ব্যৱস্থা ল'লেহেঁতেন যাৰ কাৰণে আমি দেৰগাঁও আৰক্ষী প্ৰশাসনৰ ওপৰত এটা আশ্বাস আৰু বিশ্বাস আছে গোলাঘাট জিলা প্ৰশাসনৰ এটা আশ্বাস আৰু বিশ্বাস আছে অতি শীঘ্ৰে জিলা প্ৰশাসনৰ লগতে দেৰগাঁও থানা তেখেতক কৰায়ত্ব কৰিব আৰু কৰায়ত্ব কৰি এটা দণ্ডাধীশ পৰ্যায়ত তদন্ত কৰি সেইটো উচিত বিচাৰ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু যদিহে আমি ইয়াতে যদি কোনো ধৰণৰ সুব্যৱস্থা নাপাওঁ তেন্তে আমি গোলাঘাট জিলা পৰ্যায়ত আমি কিন্তু ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।